মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক মোৰ ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি ক্লাছ 8ৰ হিন্দী কিতাপখনৰ 1 নম্বৰ পাঠত থকা ভাৰত हमको जानसे प्यारा है এই গীতটিৰ প্ৰশ্নৰ উত্তৰখিনি আলোচনা কৰিম। তোমালোকে যদি এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেনেহলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিওটো ভাল লাগিলে লাইক কৰিবা, কমেন্ট কৰিবা আৰু ভিডিওটো তোমালোকৰ বন্ধু বান্ধৱীক শেয়াৰ কৰি দিবা। এতিয়া আমি অভ্যাসমালাত থকা প্ৰশ্নকেইটা আলোচনা কৰিম। 1 নম্বৰটো দিয়া আছে प्रस्तुत गीत को सभी मिलकर एक साथ गाए, शिक्षक शिक्षिका इसमें बच्चों की सहायता करे। यार अर्थটো হল পাঠত দিয়া গীতটো সকলোৱে একেলগে গোৱা, শিক্ষক শিক্ষয়িত্ৰীয়ে ছাত্ৰ ছাত্ৰীসকলক সহায় কৰিব। এতিয়া তোমালোকে পাঠত দিয়া এই গীতটো শিক্ষক শিক্ষয়িত্ৰীসকলৰ সহায়ত তোমালোকে শ্ৰেণীকোঠাত গাব লাগিব। এইবাৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে गीत को ध्यान से पढ़ो और सही कथनों के आगे सही का निशान और गलत कथन के आगे गलत का निशान लगाओ। यार अर्थটো হল गीतটো মনোযোগেৰে পঢ়া আৰু শুদ্ধ উক্তিবোৰত শুদ্ধ চিন লগোৱা আৰু ভুল উক্তিবোৰত ভুল চিন লগোৱা। এতিয়া ক নম্বৰত দিয়া উক্তিটো হল सबके लिए अपना देश जान से प्यारा होता है। यार अर्थটো হল সকলোৰে বাবে নিজৰ দেশখন প্ৰাণতকৈও মৰমৰ। গতিকে এই উক্তিটো হ'ব শুদ্ধ উক্তি হোৱাৰ বাবে আমি উক্তিটোৰ পুনে পুনে থকা ঘৰটোত আমি শুদ্ধ চিন লগাই দিম আৰু তোমালোকে উত্তৰ বুলি লিখি সহি বুলি লিখিবা এনেকৈ। তাৰ পিছত খ নম্বৰ উক্তিটো হ'ল सदियों से भारत दुनिया का गौरव रहा है। अर्थात তাহানিৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ গৌৰৱ হৈ আছে। গতিকে এই উক্তিটো হ'ব শুদ্ধ বা সহি। তাৰ পিছত গ নম্বৰ উক্তিটো হ'ল यह कोई नहीं चाहता कि उसका देश टूटकर अलग हो जाए। ইয়াৰ অৰ্থটো হ'ব এইটো কোনেও নিবিচাৰে যে নিজৰ দেশখন খণ্ড বিখণ্ড হৈ বিভাজন হৈ যাওক। অৰ্থাৎ নিজৰ দেশখন ভাগ ভাগ হৈ বেলেগ বেলেগ দেশ গঠন হোৱাটো কোনেও নিবিচাৰে। গতিকে এই উক্তিটো হ'ব শুদ্ধ, সেইভাবে আমি উত্তৰত সহি বুলি লিখিম। তাৰ পিছত খ নম্বৰ উক্তিটো হ'ব দিয়া আছে हमारे देश में हिंदू मुसलमानों में एकता नहीं है। अर्थात আমাৰ দেশত হিন্দু আৰু মুছলমান সকলৰ মাজত একতা নাই। এতিয়া এইটো হ'ব ভুল উক্তি। গতিকে আমি উত্তৰটো লিখিম গলত মানে হৈছে ভুল। আমাৰ দেশত হিন্দু মুছলমানৰ মাজত একতা আছে, ইয়াতে একতা নাই বুলি কৈছে, সেই কাৰণে এইটো হ'ব ভুল বা গলত। 9 নম্বৰ हम सब भारतवासी है। ইয়াৰ অৰ্থ হ'ল আমি আটায়ে ভাৰতীয়। গতিকে এই উক্তিটো হ'ব শুদ্ধ, সেইভাবে আমি উত্তৰটো লিখিম সহি মানে হৈছে শুদ্ধ। 6 নম্বৰ भारत में अनेक भाषाएं प्रचलित है। ইয়াৰ অৰ্থটো হ'ল মই লিখি দিছো ভাৰতত বিভিন্ন ভাষাৰ প্ৰচলন হয়। গতিকে এই উক্তিটো হ'ব শুদ্ধ, সেইভাবে উত্তৰটোত আমি কি বুলি লিখিম সহি বুলি লিখিম। ইয়াৰ পৰা তোমালোকে উত্তৰখিনি লিখি ল'বা। এইবাৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে नीचे दिए गए गीतांश के भाव को अपनी भाषा में लिखो। अर्थात तলত দিয়া গীতৰ অংশটোৰ ভাৱ নিজৰ ভাষাত লিখা। असम से गुजरात तक, बंगाल से महाराष्ट्र तक इनके सभी गुण एक है, भाषा अलग सुर एक है, कश्मीर से मद्रास तक का दो सभी हम एक है, आवाज दो हम एक है, जागो। এতিয়া এই গীতৰ অংশটোৰ মূল ভাৱটো লিখিব লাগিব, মই তোমালোকক লিখি দিম। এতিয়া উত্তৰটো হ'ব इस गीतांश का भावार्थ यह है कि भारत देश में जितने भी राज्य हैं उन सभी राज्यों के लोग मिलजुल कर रहते आए हैं। सभी राज्यों के अलग अलग भाषाएं हैं, पर जब भी देश की बात आती है तब सबके मुंह से एक ही सुर निकलते हैं कि हम सब एक हैं। अर्थात वे सब भारतीय हैं और उन्हें भारतीय होने का गर्व है। এতিয়া এইটো হৈছে মূল ভাৱ। এতিয়া ইয়াৰ অসমীয়া অৰ্থটো মই তোমালোকক লিখি দিছো
উক্ত গীতাংশৰ মূল ভাৱটো হ'ল যে ভাৰতবৰ্ষত যিমানবোৰ ৰাজ্য আছে সেই সকলোবোৰ ৰাজ্যৰ লোকসকলে মিলাপ্ৰীতিৰে বাস কৰি আহিছে। সকলোবোৰ ৰাজ্যৰে নিজা নিজা ভাষা আছে, কিন্তু যেতিয়া দেশৰ কথা আহি পৰে তেতিয়া সকলোৰে মুখৰ পৰা এটাই সুৰ ওলায়, সেইটো হ'ল আমি সকলো এক, অৰ্থাৎ তেওঁলোক সকলোৱেই ভাৰতীয় আৰু তেওঁলোকে ভাৰতীয় হোৱাৰ বাবে গৌৰৱ অনুভৱ কৰে। এইবাৰ দিয়া আছে পাঠ কে আশপাশ, অৰ্থাৎ পাঠৰ আধাৰত। এতিয়া 1 নম্বৰটো দিয়া আছে कुछ देशप्रेममूलक फिल्मी गीतों को संकलित करके एक पुस्तिका बनाओ और उनमें से तुम्हारी पसंद का कोई एक गीत कक्षा में गाकर सुनाओ। यार अर्थটো হ'ল ইয়াতে মই লিখি দিছো কিছুমান দেশপ্ৰেমমূলক বোলছবিৰ গীত সংগ্ৰহ কৰি এখন তালিকা প্ৰস্তুত কৰা আৰু তাৰ পৰা তোমাৰ পছন্দৰ যিকোনো এটি গীত শ্ৰেণীকোঠাত গাই শুনোৱা। এতিয়া তোমালোকে এটো নিজে কৰিবা, তোমালোকৰ পছন্দৰ এটা দেশপ্ৰেমমূলক গীত শ্ৰেণীকোঠাত গাই শুনাবা। এইবাৰ 2 নম্বৰ প্ৰশ্নটো দিয়া আছে तुम्हारे संकलन में आए गीतों की एक तालिका बनाओ। तुम लोगों की सहायता के लिए गीत की एक पंक्ति दी गई है। এতিয়া ইয়াৰ অৰ্থটো হ'ল তোমালোকে সংগ্ৰহ কৰা গীতবোৰৰ এখন তালিকা প্ৰস্তুত কৰা। তোমালোকৰ সহায়ৰ বাবে গীতৰ শাৰী এটা তুলি দিয়া হৈছে। এতিয়া ইয়াতে তালিকাখনত গীতৰ শাৰী এটা লিখি দিছে আৰু সেই গীতৰ শাৰীটো হৈছে মেৰে দেশ কি ধৰতি। এতিয়া এই গীতটো কোনখন ফিল্মৰ পৰা লোৱা হৈছে সেই ফিল্মখনৰ নাম হৈছে মই ইয়াতে লিখি দিছো উপকাৰ, আৰু এই গীতটোৰ সংগীতকাৰৰ নাম হৈছে কল্যাণজী আৰু আনন্দজী, আৰু এই গীতটোৰ গায়কজনৰ নাম হৈছে মহেন্দ্ৰ কাপুৰ। ইয়াতে মই লিখি দিছো। ঠিক একে নিচিনাকৈ মই আন দুটা গীতৰ প্ৰথম শাৰী দুটা লিখি দিছো আৰু সেই গীতকেইটাৰ ফিল্মৰ নাম, সংগীতকাৰৰ নাম আৰু গায়কৰ নাম মই ইয়াতে তালিকাখনত লিখি দিছো। তোমালোকে ইয়াৰ পৰা লিখি ল'বা। এইবাৰ 3 নম্বৰ প্ৰশ্নটো দিয়া আছে भारत भूमि सदियों से दुनिया की शान बनी रही, इसके कारण क्या क्या हो सकते हैं कक्षा में चर्चा करो। ইয়াৰ অৰ্থটো হ'ল তাহানিৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ গৌৰৱ হৈ আছে, ইয়াৰ কাৰণ কি কি হ'ব পাৰে শ্ৰেণীকোঠাত আলোচনা কৰা। এতিয়া মই তোমালোকক উত্তৰটো লিখি দিম। প্ৰশ্নটো মই ওপৰত লিখি দিছো। এতিয়া উত্তৰটো হ'ব उत्तर भारत भूमि सदियों से दुनिया की शान बनी रही, इसके कोई कारण हो सकते हैं। ইয়াৰ অৰ্থটো হ'ল তাহানিৰ পৰা ভাৰতবৰ্ষ পৃথিৱীৰ গৌৰৱ হৈ আছে, ইয়াৰ কাৰণ কেইবাটাও হ'ব পাৰে, যেনে क नंबर भारत ही एकमात्र देश है जहाँ कोई भाषा भाषी के लोग आपस में प्यार से रहते आए हैं। অৰ্থাৎ ভাৰতবৰ্ষই হ'ল একমাত্ৰ দেশ য'ত বিভিন্ন ভাষা ভাষীৰ লোকে পৰস্পৰৰ মাজত মৰম চেনেহ অটুট ৰাখি বাস কৰি আহিছে। ख नंबरটো হ'ব यहाँ के रंग रूप और अनेक प्रकार की त्योहारों की वजह से भारत विश्वविख्यात है। ইয়াৰ অৰ্থ হ'ল ইয়াৰ ৰং ৰূপ আৰু ইয়াত পালন কৰা বিভিন্ন ধৰণৰ উৎসৱসমূহৰ বাবে ভাৰত বিশ্ববিখ্যাত। তাৰ পিছত গ নম্বৰটো হ'ল भारत भूमि में हिंदू, मुस्लिम, सिख, ईसाई आदि सभी धर्मों के लोग आपस में मिलजुल कर रहते आए हैं। अर्थात भारतबर्षत हिंदू, मुस्लिम, शिख, ख्रिस्टियान आदि सकलो धर्মৰ লোকে মিলাপ্ৰীতিৰে বাস কৰি আহিছে। তাৰ পিছত খ নম্বৰ भारत भूमि में अयोध्या, काशी, मथुरा जैसी पवित्र स्थान है। अर्थात ভাৰতবৰ্ষত অযোধ্যা, কাশী, মথুৰা আদিৰ দৰে পবিত্ৰ তীৰ্থস্থানবোৰ আছে। তাৰ পিছত 19 নম্বৰ यहाँ गंगा, यमुना, सरस्वती जैसी पवित्र नदियाँ भी है। ইয়াৰ অৰ্থটো হ'ল ইয়াত গংগা, যমুনা, সৰস্বতী আদিৰ দৰে পবিত্ৰ নদীবোৰো আছে। এইবাৰ 4 নম্বৰ প্ৰশ্নটো দিয়া আছে गीत में हिंदू और इस्लाम धर्म का संकेत मिलता है। हमारे देश में और क्या क्या धर्म है, इन धर्मों की प्रमुख शिक्षे क्या क्या है, इसकी जानकारी प्राप्त करो।
फिर मंडली में बैठकर सभी धर्मों की समान बातों को ढूंढकर लिखो। अर्थात गीतটোত हिंदू और इस्लाम धर्মৰ সংকেত পোৱা যায়। আমাৰ দেশত আৰু কি ধৰ্ম আছে, এই ধৰ্মবিলাকৰ পৰা শিকিবলগীয়া মুখ্য কথাবোৰ কি সমূহীয়াকৈ বহি সকলোৱে ধৰ্মবোৰৰ মাজত থকা সদৃশ কথাবোৰ বাছি উলিওৱা আৰু লিখা। এতিয়া মই তোমালোকক ইয়াৰ উত্তৰটো লিখি দিম। 4 नंबर उत्तर, हमारे देश में हिंदू और इस्लाम धर्मों के अलावा ईसाई, बौद्ध, जैन, सिख आदि धर्म है। अर्थात आमार देशत हिंदू और इस्लाम धर्मर उपरिओ ख्रिस्टियान, बौद्ध, जैन, सिख आदि धर्म आछे। तार पिছত सभी धर्मों की प्रमुख शिखे निम्न प्रकार की है। अर्थात সকলো ধৰ্মই প্ৰদান কৰা মুখ্য শিক্ষাবোৰ তলত দিয়া ধৰণৰ। ক নম্বৰ, অহিংসা और सत्य के मार्ग पर चलना। अर्थात অহিংসা আৰু সত্যৰ পথত চলা। তাৰ পিছত খ নম্বৰটো এক দুসৰে কি সহায়তা কৰনা। ইয়াৰ অৰ্থটো হ'ল এজনে আনজনক সহায় কৰা। তাৰ পিছত গ নম্বৰটো सभी जीवों को समान भाव से देखना और उन पर दया करना। यार अर्थটো হ'ল সকলো জীৱকে সমান চকুৰে চোৱা আৰু দয়া কৰা ইত্যাদি। ইয়াৰ পিছত তোমালোকে লিখিবা, इन सभी धर्मों के बीच में कोई भी भेदभाव का प्रकट नहीं होता है। इन सभी धर्मों से हमें यह शिक्षा मिलती है कि सभी धर्मों का मार्ग एक ही है और वो है ईश्वर प्राप्त करना। यार অসমীয়া অৰ্থটো হ'ল এই ধৰ্মবোৰৰ মাজত কোনো ধৰণৰ ভেদভাৱ নাই। এই ধৰ্মবিলাকৰ পৰা আমি এটা কথা শিকিব পাৰোঁ যে সকলো ধৰ্মৰে লক্ষ্য এটাই আৰু সেইটো হৈছে ঈশ্বৰক লাভ কৰা। এইবাৰ 5 নম্বৰ প্ৰশ্নটো দিয়া আছে, अपने देश या मातृभूमि के लिए हमारा क्या कर्तव्य होना चाहिए, अपना विचार प्रकट करो। ইয়াৰ অৰ্থটো হ'ল নিজৰ দেশ বা মাতৃভূমিৰ বাবে আমাৰ কি কৰ্তব্য হোৱা উচিত, নিজৰ মতামত প্ৰকাশ কৰা। এতিয়া উত্তৰটো মই লিখি দিম। প্ৰশ্নটো ওপৰত লিখি দিছোঁ। উত্তৰটো হ'ব, उत्तर, अपने देश या मातृभूमि के लिए हमारा कर्तव्य ऐसा होना चाहिए कि देश में जो भी विपत्ति हो उसका सामना करना और विपत्ति से देश को रक्षा करना पहला धर्म होता है। अपने देश तथा तिरंगे का सम्मान करना हर नागरिक का कर्तव्य होना चाहिए। यार অসমীয়া অৰ্থটো হ'ব, নিজৰ দেশ বা মাতৃভূমিৰ প্ৰতি আমাৰ কৰ্তব্য হ'ল দেশত যিকোনো বিপদ আহিলে সেই বিপদৰ মুখামুখি হোৱা আৰু সেই বিপদৰ পৰা দেশখনক ৰক্ষা কৰাটো প্ৰতিজন নাগৰিকৰ প্ৰধান ধৰ্ম। নিজৰ দেশ তথা ৰাষ্ট্ৰীয় পতাকাখনক সন্মান কৰাটো প্ৰতিজন নাগৰিকৰ কৰ্তব্য হোৱা উচিত। এইখিনিতে মই তোমালোকৰ বাবে এটা প্ৰশ্ন লৈ আহিছোঁ। তোমালোকে যদি এই প্ৰশ্নটোৰ উত্তৰটো জানা তেনেহ'লে উত্তৰটো কমেণ্ট বক্সত লিখি দিবা। এতিয়া মই প্ৰশ্নটো পঢ়ি দিম। आज के तमिलनाडु राज्य का पुराना नाम क्या है? अर्थात एতিয়াৰ তামিলনাডু ৰাজ্যখনৰ পুৰণি নাম কি? তোমালোকে উত্তৰটো কমেণ্ট বক্সত লিখি দিবা আৰু এই প্ৰশ্নটোৰ উত্তৰটো এই পাঠটোতে দিয়া আছে। তোমালোকে এই পাঠটো আৰম্ভণিৰ পৰা শেষলৈকে পঢ়িলে বিচাৰি পাবা। এইবাৰ 6 নম্বৰ প্ৰশ্নটো দিয়া আছে, राष्ट्रीय एकता को मजबूत करने के लिए हमें क्या क्या करना चाहिए, आपस में चर्चा करो और लिखो। यार अर्थটো হ'ল राष्ट्रीय एकता शক্তিশালী কৰাৰ কাৰণে আমি কি কৰা উচিত, পৰস্পৰৰ মাজত আলোচনা কৰি লিখা। এতিয়া মই উত্তৰটো লিখি দিম। প্ৰশ্নটো মই ওপৰত লিখি দিছোঁ। এতিয়া উত্তৰটো হ'ব, उत्तर, राष्ट्रीय एकता को मजबूत करने के लिए हमें सबके साथ मिलजुल कर रहना चाहिए। हमें देश में मनाए जाने वाले प्रत्येक उत्सव में भाग लेना चाहिए। हमें दूसरों की धर्म और भाषा की सम्मान करनी चाहिए। এতিয়া ইয়াৰ অসমীয়া অৰ্থটো হ'ব এনেকুৱা, ৰাষ্ট্ৰীয় একতা শক্তিশালী কৰাৰ কাৰণে আমি সকলোৱে মিলিজুলি থাকিব লাগিব। দেশখনত পালন কৰা সকলোবিলাক উৎসৱতেই আমি ভাগ ল'ব লাগিব। আমি বেলেগ মানুহৰ ধৰ্ম আৰু ভাষাক সন্মান কৰিব লাগিব।
এইবাৰ 7 নম্বৰ প্ৰশ্নটো দিয়া আছে भाषा अलग सुर एक है हमारे देश में अनेक भाषाएं एवं बोलियां प्रचलित है भारत की कुछ भाषाओं के नाम लिखो और उल्लेख करो कि वे मुख्य रूप से किस राज्य में बोली जाती है अर्थात भाषा बेलेग सुर एकै आमार देशत बहुतो भाषा और आंचलिक भाषा प्रचलित है भारतर किछुमान भाषार नाम लिखा और उल्लेख करा जे हेइबोर प्रधानকৈ कोन राज्यत कोৱা হয় এতিয়া আমি এই তালিকাখনৰ বাওফালে থকা ঘৰটোত কেইটামান ভাষাৰ নাম লিখিব লাগিব আৰু সোঁফালে থকা এই ঘৰটোত সেই ভাষাবিলাক প্ৰধানকৈ কোনখন ৰাজ্যত কোৱা হয় সেই ৰাজ্যবিলাকৰ নাম লিখিব লাগিব এতিয়া মই তোমালোকক কেইটামান ভাষাৰ নাম লিখি দিম আৰু সেই ভাষাবিলাক কোনবিলাক ৰাজ্যত কোৱা হয় সেই ৰাজ্যবিলাকৰ নাম লিখি দিম এতিয়া মই প্ৰথমতে 1 নম্বৰত এটা ভাষাৰ নাম লিখিম সেইটো হৈছে অসমীয়া অৰ্থাৎ অসমীয়া অসমীয়া ভাষা কত কোৱা হয় এতিয়া আমি ৰাজ্যখন লিখিব লাগিব ৰাজ্যখনৰ নাম হৈছে অসম গতিকে মই ইয়াতে এইফালে লিখিব লাগিব অসম অসম অসমীয়া বানানটো তোমালোকে চাই লবা হিন্দীত লিখোতে মত হস্যইকাৰ লিখে ঠিক একে নিচিনাকৈ মই বাকি কেইটামান ইয়াতে ভাষাৰ নাম লিখি দিছো আৰু সেই ভাষাবিলাক কোনখন ৰাজ্যত প্ৰধানকৈ কোৱা হয় সেই ৰাজ্যবিলাকৰ নামবিলাক লিখি দিছো তোমালোকে ইয়াৰ পৰা লিখি লবা এবাৰ 8 নম্বৰ প্ৰশ্নটো দিয়া আছে हमारे देश के मानचित्र को ध्यान से देखो और सामूहिक रूप से देश के सभी राज्यों को पहचान कर उसकी एक तालिका बनाओ यार अर्थটো হল আমাৰ দেশৰ মানচিত্ৰখন ভালদৰে চোৱা আৰু গোটেই দেশৰ সকলো ৰাজ্য চিনাক্ত কৰি লৈ তাৰ এখন তালিকা প্ৰস্তুত কৰা এতিয়া মই তোমালোকক ভাৰতৰ ৰাজ্যকেইখনৰ নামবিলাক লিখি দিম তোমালোকে ভাৰতৰ মানচিত্ৰখন নিজে নিজে সংগ্ৰহ কৰি লৈ তাত ৰাজ্যবিলাক বিচাৰি যাবা এতিয়া মই উত্তৰটো লিখি দিছো ইয়াতে মই ভাৰতৰ গোটেইকেইখন ৰাজ্যৰ নামবিলাক ইয়াতে লিখি দিছো তোমালোকে ইয়াৰ পৰা নামবিলাক লিখি লবা আৰু মানচিত্ৰখন তোমালোকে নিজে নিজে সংগ্ৰহ কৰি লবা মানচিত্ৰ কিতাপ কিনিবলৈ পাবা নহলে তোমালোকৰ বন্ধু বান্ধৱীৰ কাৰোবাৰ তাত থাকিলে তেওঁলোকৰ পৰা লৈ লবা আৰু তাতে ৰাজ্যবিলাক বিচাৰি যাবা এইবাৰ 9 নম্বৰ প্ৰশ্নটো দিয়া আছে निम्नलिखित कविता की पंक्तियों को पढ़कर उसका मूल भाव लिखो और एक उचित शीर्षक दो यार अर्थটো হল তলত দিয়া কবিতাৰ শাৰীকেইটা পঢ়ি তাৰ মূল ভাৱ লিখা আৰু এটা উপযুক্ত শিৰোনামা দিয়া এতিয়া মই প্ৰথমতে কবিতাৰ শাৰীকেইটা পঢ়ি দিম তাৰ পিছত ইয়াৰ মূল ভাৱটো লিখি দিম আৰু এটা শিৰোনামা লিখি দিম भारत देश महान है 3 रंग का इसका झंडा यह भारत की शान है इस झंडे को नमन करे यह हम सब की शान है भारत देश महान है कल 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 बहती नदियाँ करती यश का गान है भारत देश महान है এতিয়া মই ইয়াৰ মূল ভাৱটো লিখি দিম আৰু এটা উপযুক্ত শিৰোনামা লিখি দিম এতিয়া ইয়াতে উত্তৰটো লিখিছো ওপৰত মই এটা শিৰোনামা লিখিম হেতু হৈছে মেৰা ভাৰত মহান है অৰ্থাৎ মোৰ ভাৰত মহান এতিয়া মই মূল ভাৱটো লিখি দিম इस कविता की पंक्तियों में कवि यह प्रकट करता है कि हमारे देश के 3 रंग के झंडा है इस झंडे को सभी अपना सिर झुकाना पड़ता है क्योंकि यह हमारे सब की शान है हमारे देश में अनेक नदियाँ हैं जो हमारे देश की यश का गाना गाती है এতিয়া ইয়াৰ অসমীয়া অৰ্থটো লিখি দিম কবিয়ে এই কবিতাৰ শাৰীকেইটাৰ মাজেৰে এইটো প্ৰকাশ কৰিছে যে আমাৰ দেশৰ ৰাষ্ট্ৰীয় পতাকাখনত 3টা ৰং আছে এই পতাকাখনক আমি সকলোৱে সন্মান জনাও কাৰণ এই পতাকাখনক লৈ আমি সকলোৱে গৌৰৱ কৰোঁ আমাৰ দেশত কেইবাখনো নদী আছে যিয়ে আমাৰ দেশৰ যশ বঢ়াইছে এইবাৰ দিয়া আছে ভাষা অধ্যয়ন অৰ্থাৎ ভাষা অধ্যয়ন এতিয়া 1 নম্বৰটো দিয়া আছে जननी जन्मभूमिश्च स्वर्गादपि गरीयसी इस कथन का मूल भाव स्पष्ट करो और अपनी जन्मभूमि की रक्षा के लिए तुम क्या करोगे 5 वाक्यों में लिखो এতিয়া ইয়াতে কি কৈছে অৰ্থটো হল
জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী এই উক্তিটোৰ মূল ভাৱ প্ৰকাশ কৰা আৰু নিজৰ জন্মভূমিক ৰক্ষা কৰাৰ কাৰণে তুমি কি কৰিবা 5টা বাক্যত লিখা এতিয়া মই প্ৰথমতে মূল ভাৱটো লিখি দিম ভাষা অধ্যয়ন 1 নম্বৰ উত্তৰ জননী জন্মভূমিশ্চ স্বৰ্গাদপি গৰীয়সী এতিয়া ইয়াৰ মূল ভাৱটো হ'ব जननी और जन्मभूमि का स्थान स्वर्ग से भी श्रेष्ठ एवं महान है। जिस प्रकार माता का प्यार अतुलनीय है इसी प्रकार जन्मभूमि की महत्ता हमारे समस्त भौतिक सुखों से कोई अधिक है। एतिया यार अर्थটো হ'ব माता और मातृभूमि स्वर्गतकैও श्रेष्ठ बा महान जेनेকৈ मातृर मरम अतुलनीय ठीक तेनेকৈ जन्मभूमिर गुरुत्व সকলো পাৰ্থিব সুখতকৈ बहुत गुणे बेसी এইবাৰ মই পিছৰ অংশটোৰ উত্তৰটো লিখি দিম ইয়াতে লিখা আছে अपनी जन्मभूमि की रक्षा के लिए तुम क्या करोगे 5 वाक्यों में लिखो अर्थात यार अर्थটো হল নিজৰ জন্মভূমিক ৰক্ষা কৰিবৰ কাৰণে তুমি কি কৰিবা 5টা বাক্যত লিখা এতিয়া মই উত্তৰটো লিখি দিম अपनी जन्मभूमि की रक्षा के लिए मैं निम्नलिखित कार्य करूँगी अर्थात निजर जन्मभूमिक रक्षा करिबर कारणे मैं तलत दिया कामবোৰ কৰিম क नम्बर सामाजिक संघर्ष को रोकने की कोशिश करूँगी यार अर्थটো হল सामाजिक संघर्ष बंध কৰিবলৈ চেষ্টা কৰিম ख नम्बरটো হল भ्रष्टाचार को खत्म करने में सहायता करूँगी अर्थात भ्रष्टाचार निर्मूल करात सहाय करिम तार पिছত ग नम्बरটো जन्मभूमि की विकास में सहायता करूँगी यार अर्थটো হল जन्मभूमिर विकासत सहाय करिम तार पिছত ख नम्बरটো হল सरकार के बनाए हुए सभी नियमों का पालन करूँगी यार अर्थটো হল सरकारे बांधि दिया सकलो नियम पालन करिम तार पिছত 9 नम्बरটো হল एक अच्छा नागरिक बनने की कोशिश करूँगी अर्थात एजन सुनागरिक हবলৈ চেষ্টা কৰিম ইয়াৰ পৰা তোমালোকে লিখি লবা এতিয়া ইয়াতে তোমালোকক পাঠটোৰ পৰা কেইটামান শব্দৰ অৰ্থ লিখি দিছে এই শব্দৰ অৰ্থ কেইটা তোমালোকে নিজে নিজে লিখি পঢ়ি চাবা কাৰণ ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত আহিব পাৰে लिखि लिखि पढ़िले तुमालोकर बानान बिलाक शुद्ध हबो और बानान भूल हले परीक्षात नम्बर नपुआ हेइ कारणे तुमालोके एइखिनि निजे निजे पढ़ि लबा इयाते आरो মই কবলগীয়া একো নাই ইয়াতে লিখা আছে तुमालोके ইয়াৰ পৰা ভালকে পঢ়ি ললে হল মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিওটো ইমানতে শেষ কৰিছো ধন্যবাদ।